नमस्कार। आज यहाँ टेंगापानी गांव के पास में टेंगापानी ट्राइबल हाई स्कूल के तत्वाधान में एक सुंदर प्रांगण की व्यवस्था की गई है। ओएनजीसी लगातार प्रयत्नशील है कि क्षेत्र में विकास हो, लोगों से जुड़ा जाए और लोगों की सुविधाएं मुहैया कराई जाए। और इसी प्रयास में एक प्रयास यह है, जहाँ तकरीबन 15 लाख की लागत से एक सभागृह का आयोजन किया गया। उसका उद्घाटन यहाँ संपन्न हुआ। बहुत ही खूबसूरत वातावरण है और यहाँ पर सारे शिक्षक शिक्षिकाएँ और बच्चे काफ़ी उत्सुक हैं। सब ने मिलकर बहुत ही सुंदर कार्यक्रम का आयोजन किया है। हम सभी के लिए काफ़ी प्रसन्नता की विषय है और साथ ही ओएनजीसी के लिए ख़ास तौर से यह खुशी का अवसर है जब ओएनजीसी यहाँ आंचलिक क्षेत्र के लोगों के साथ जुड़ते हुए उन्हें सुविधाएं मुहैया करने का प्रयास कर रही है। ओएनजीसी अपने नीति के अनुसार विभिन्न तरह की सुविधाएं मुहैया कराने के लिए लगातार प्रयत्नशील रहेगी। सीएसआर से जुड़े हुए बहुत सारी यहाँ पे गतिविधियाँ चल रही हैं और यह प्रयास किया जा रहा है कि लोगों के जीवन का स्तर थोड़ा ऊंचा हो। शिक्षा और स्वास्थ्य के दृष्टिकोण से कम लोगों को ज़्यादा से ज़्यादा सुविधाएं प्रदान की जाए और हम सभी मिलकर यहाँ इस क्षेत्र के लोगों के साथ संयुक्त रूप से विकास की गति को ज़्यादा से ज़्यादा बढ़ाएंगे। इस संकल्प के साथ मैं ओएनजीसी की तरफ से सभी को धन्यवाद देता हूँ और बहुत बहुत बधाइयाँ देता हूँ इस सुंदर आयोजन के लिए। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ওএনজিচিৰ সংযোজিত পুঁজি অনুসূচিত জাতি আৰু জনজাতিৰ যি সংযোজিত পুঁজি, সেই পুঁজিৰ দ্বাৰা আমি আজি প্ৰায় 12,40,000 টকাৰ ব্যয় সাপেক্ষে টেঙাপানী ট্ৰাইবেল হাইস্কুলত এটা অডিটৰিয়াম আমি আজি শুভ উদ্বোধন কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় জানে আমাৰ ওএনজিচিয়ে বিগত বৰ্ষসমূহত এনেধৰণে অনুসূচিত জাতি জনজাতিৰ গাঁৱত শিক্ষা ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা বিভিন্ন কাৰিকৰী ক্ষেত্ৰত এই উদগনিমূলক কাম কৰি আহিছে। এইবাৰো ব্যতিক্ৰম হিচাপে আমি টেঙাপানী ট্ৰাইবেল হাইস্কুলত এটা সুন্দৰভাৱে অডিটৰিয়াম আমি নিৰ্মাণ কৰিছিলোঁ আৰু আজি আমাৰ ইডি এছেট মেনেজাৰ ৰাজেশ তিৱাৰী ছাৰৰ দ্বাৰা আৰু আমাৰ অধ্যক্ষ দেম্বিৰাম পাঙিৰ দ্বাৰা উপস্থিতিত আৰু সমূহ ওচৰৰ ৰাইজৰ উপস্থিতিত আজি এই ঘৰটি উদ্বোধন কৰা হৈছে। আৰু আমি ভাবোঁ যে এই এনেকুৱা অনুষ্ঠানৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক হওক বা শিক্ষাই হওক, ফালৰ পৰাই হওক উন্নতি হ'ব আৰু সমাজৰ উন্নতি হ'ব। কাৰণ এই অডিটৰিয়ামটোত আজি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰি তেওঁলোকে প্ৰতিভা বিকাশ কৰিব পাৰিব বা গাঁওখনত যদি কিবা সভা সমিতি এখন হয়, সেই সভা সমিতিখন সুচাৰুৰূপে কৰিব পৰা স্থান এটা আমি আজি ওএনজিচিয়ে বনাই দিছে। তাৰ কাৰণে আমাৰ সন্থাৰ ফালৰ পৰা ওএনজিচিক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকেও আহি যে ইয়াত সহযোগ কৰিছে তাৰ কাৰণে আপোনালোককো আমি ধন্যবাদ জনাইছোঁ। আমি সদভাৰ অনুসূচিত জাতি জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ উদ্যোগত আমি ওএনজিচি তৰফৰ পৰা বাৰ্ষিক অনুসূচিত জাতি আৰু জনজাতি আমাৰ কম্পনেণ্ট প্লান আছে 2023-24 যোগেদি আমি এইখন প্ৰেক্ষাগৃহত টেঙাপানী হাইস্কুলত আজি নিৰ্মাণ কৰা হৈছিলে। আজি সম্পূৰ্ণ হৈছে। ইয়াত আমাৰ মাননীয় ওএনজিচি অসম সম্পদৰ ইডি এছেট মেনেজাৰ শ্ৰী ৰাজেশ কুমাৰ তিৱাৰী ছাৰ আহিছে। তেখেতে আজি উদ্বোধন কৰিলে। তেখেতৰ লগতে আমাৰ GM হেড HR মিছেছ ৰিজনা নাগবী মেম আহিছে আৰু তেখেতৰ লগতে আমাৰ ছাপোৰ্ট মেনেজাৰ হেড HSC শ্ৰী গৌতম দাস ছাৰ আহিছে। তেখেতৰ লগতে আমাৰ মাননীয় সম্পাদক ডাঙৰীয়া আছে। গতিকে আমি ইয়াৰ বৈদিক বিকাশৰ কাৰণে শাৰীৰিক মানসিক ছাত্ৰ ছাত্ৰী বিকাশৰ কাৰণে এটা প্ৰেক্ষাগৃহ ইয়াত নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছিলোঁ আৰু বাস্তৱায়িত হৈছে। গতিকে আমি ইয়াৰ যোগেদি ওএনজিচিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ ৰাইজে আমাক সহযোগ কৰি সেইখন নিৰ্মাণ কৰাত সহযোগ কৰিলে। ইয়াৰ শিক্ষাগুৰুসকলে সহযোগ কৰি পিনি আজি আমাক এটা সফল ৰূপায়ণ কৰিলে। গতিকে সকলোকে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।